নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে শুভ সন্ধিয়া। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো আপোনালোকে সকলোৱে আঁকোৱালি লয় বুলি আশা ৰাখিলোঁ। মোৰ এটা নতুন জীৱনৰ কথা আপোনালোকক আৰম্ভণিতে কৈ গৈছোঁ। আজি আমাৰ এয়া বিবাহ বাৰ্ষিক। বছৰ সম্পূৰ্ণ হৈ যোৱাৰ কাৰণে দেউতাই ঘৰত অকণমান আয়োজন কৰিছে। ওচৰৰ কেইজনমান আৰু ঘৰৰ পৰিয়ালৰ কেইজনমানক ভাত এসাঁজ খুৱাই দিম বুলি আৰম্ভ কৰিছে। সেইকাৰণে আজি এয়া বনোৱা যোগাৰ চলি আছে। ওপৰৰ চটতে বনাই আছে আৰু আমাৰ এখেতে গৈ পেলাই অকণমান সহায় কৰি দিছে দেই তেওঁলোককো। আৰু আপোনালোকক মই ইমানতে কৈ যাওঁ, আজি এইখন ঘৰত মোৰ এবছৰ সম্পূৰ্ণ হ'ল, কিন্তু মোৰ জীৱনত এনেকুৱা এখন ঘৰ মই পাম বুলি, এনেকুৱা এখন ঘৰৰ পৰিয়াল পাম বুলি মই ভবাও নাছিলোঁ। মোৰ জীৱনৰ যিমানখিনি কাহিনী আছে সকলো মানুহে জানিলে মোক কেতিয়াও একচেপ্ট নকৰিলেহেঁতেন। আৰু সকলো মানুহে নকৰে, যিসকলৰ মনত তেনেকুৱা নাথাকে, ভাৱ নাথাকে যে জীৱনত যাৰ কপালত যি আছে সেয়া হ'বই। আজি মোৰ জীৱনত যিখিনি ঘটনা হৈ গৈছে সকলোৰ জীৱনত নহওক আৰু কাৰো জীৱনত নহওক তেনেকুৱা ঘটনা। মই এইখন ঘৰৰ মোৰ মা দেউতা শহু শাহুৱে মোক যেনেকৈ এখন ঘৰৰ ছোৱালী, লোকৰ ঘৰৰ ছোৱালী এজনী নিজৰ ছোৱালী নিচিনাকৈ ৰাখিছে নহয়, মই ক'বলৈ ভাষা নাই। মোৰ এই মানুহজনৰ কাৰণে আজি মই জীৱনত এনেকুৱা এখনৰ ঘৰৰ পৰিয়াল পাইছোঁ। মই বহুত সুখী। সেইটো কাৰণে আপোনালোকক জনাব বিচাৰিছোঁ, মোৰ জীৱনৰ কাহিনী আপোনালোকে কোনেও নাজানে। যিমানখিনি জানে সকলোৱে নাজানে, কিন্তু যিমানখিনিয়ে জানে তেওঁলোকে জানে। আৰু মই ক'ব বিচাৰিছোঁ, মানুহজনৰ ঘৰৰ দেউতা আৰু মাৰ মোৰ নিজৰ মা দেউতাৰ যেনেকৈ মৰম কৰে তেওঁলোকেও মোক তেনেকেই মৰম কৰি ৰাখিছে দেই। আজি ইমান এবছৰ হ'ল মই এইখন ঘৰত অহা। মই আজিলৈকে মা দেউতাৰ পৰা শাহু শহুৰ নিচিনা ব্যৱহাৰ পোৱা নাই। কিছুমানৰ ঘৰত যেনেকৈ বোৱাৰীক ব্যৱহাৰ কৰে আৰু বোৱাৰী যেনেকৈ শাহু শহুক ব্যৱহাৰ কৰে, সেইখিনি আমাৰ ঘৰত তেনেকুৱা পৰিৱেশ নাই। আমাৰ ঘৰত মোক দেখিছেই নহয় আপোনালোকে, মই কেনেকৈ ফূৰ্তি কৰি থাকোঁ, হাঁহি মাতি গান গাই নাচি বাগি ঘূৰি ফুৰোঁ। এইখন ঘৰৰ মানুহে মোক তেনেকুৱাকৈ কৰি ৰাখিছে কাৰণেহে মই থাকিব পাৰিছোঁ। আজি কিছুমান ছোৱালীয়ে নিজৰ মাক দেউতাকক যিমান ভাল পায় আৰু লোকৰ মাক দেউতাকক মানুহজনৰ মাক দেউতাকক লোকৰ বুলি ভাবে, কিন্তু মই তেনেকৈ ভাবিব পৰা নাই। কাৰণ মোৰ ইমানখিনি কাহিনী হোৱাৰ পাছতো এখন ঘৰৰ মানুহে মোৰ এজনী ইমান ডাঙৰ ছোৱালী আছে বুলি জানিও আজি মোক ইমান ধুনীয়াকৈ আঁকোৱালি লৈছে। মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ জীৱনত এনেকুৱা এখন ঘৰৰ মানুহ পাম বুলি। আৰু তেওঁলোকৰ ঘৰত এজনীও ছোৱালী নাই, কিন্তু ছোৱালীক ব্যৱহাৰ কেনেকৈ কৰিব লাগে সকলো মই দেখি গ'লোঁ। লোকৰ ঘৰৰ ছোৱালীৰ মূল্য ইমান ধুনীয়াকৈ বুজি পায়, তেনেকুৱা বুলি ভবা নাছিলোঁ, কিন্তু ইমান ধুনীয়াকৈ বুজি পায়। আৰু কিছুমান মানুহে নিজৰ ছোৱালী থাকে, কিন্তু নিজৰ ছোৱালী থাকিও লোকৰ ছোৱালীৰ মূল মহিমা বুজি নাপায়। কিন্তু তেনেধৰণে ছোৱালীজনীও হ'ব লাগিব, তেওঁ ছোৱালীজনীও মৰম দিব লাগিব আৰু তেওঁলোকৰ পৰা ছোৱালীজনীকো মৰম কৰিব, তেতিয়াহে মৰম চেনেহ পাব। আৰু সেইটো কথা মই কৈছোঁ, আপোনালোকে কোনোবাই বেয়া নাপাব, কিছুমান ঘৰত পৰিৱেশটো আমাৰ ঘৰৰ লগত নিমিলে, সেইটো কথাৰ লগত কোৱা নাই। সকলো ঘৰতে বেলেগ বেলেগ সমালোচনা হয়, সকলো ঘৰতে বেলেগ বেলেগ কথাত বা বেলেগ বেলেগ কাৰণে পৰিৱেশ সৃষ্টি হয়। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোক সকলোকে শ্বেয়াৰ কৰি দিব। আৰু এয়া আলহী যাব লৈছে দেই, মই আলহী অকণমান আগবঢ়াই দিছোঁ। আলহী মোৰ ঘৰৰ আলহী আগবঢ়াই দিব লৈছোঁ। ইমানতে বাই বাই।